জুবিন গাৰ্গৰ পুনৰ জন্ম। আপোনালোকে কথাটো বিশ্বাস কৰক, জুবিন গাৰ্গে পুনৰ জন্ম পালে আৰু জন্ম হোৱা পাছতে কথাটো কিন্তু আপোনালোকে বিশ্বাস কৰক, আপোনালোকে অবিশ্বাসে ভিডিঅ'টো নাচাব। জুবিন গাৰ্গৰ পুনৰ জন্ম হোৱা পাছতেই সেই কণমানি সন্তানটি মতলব জুবিন গাৰ্গে জন্ম হোৱা কিছু সময় পাছতেই জুবিন গাৰ্গে যিহেতুকে কৈ গৈছিল জীৱিত অৱস্থাত, মই যেতিয়া মৃত্যু হ'লে মোৰ এই গীতটোৱেই অসমত বাজিব লাগিব, এই গীতটো লগাই দিলে হৈ যাব, তো এনেকৈ কৈছিল। আৰু সেই বিশেষ গীতটি যিহেতুকে মায়াবিনীৰ ৰাতিৰ বুকুত সেই গীতটি গাবলৈ আৰম্ভ কৰিলে। তাত উপস্থিত থকা যোনসকল নাৰ্ছ ডক্তৰ, তো সেই ডক্তৰ আৰু নাৰ্ছসকলে তাত উপস্থিত থকা যোনসকল লোক, সেই লোকসকলে আচৰিত হৈছে, সিহঁতৰ চকু কপালত উঠিছে। কিন্তু বিশ্বাস কৰক, জন্ম ক'ত হ'ল, কাৰ ঘৰত হ'ল আৰু কেতিয়া হ'ল, আপোনালোকে এই গোটেই কথাখিনি, এটা সৰুকৈ ভিডিঅ' ক্লিপ আছে, এই গোটেই কথাখিনি আপোনালোকে সেই ভিডিঅ' ক্লিপটোত দেখিবলৈ পাব। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব, ভিডিঅ'টো এৰি নিদিব। ভিডিঅ'টো যদি আপোনালোকে এৰি দিয়ে নহয়, আপোনালোকে কিন্তু চাবলৈ আৰু দেখিবলৈ নাপাব। তো মই এতিয়া ভিডিঅ'টোৰ মাজলৈ যাবলৈ বিচাৰিছোঁ দেই। ৰ'ব দেই 1 মিনিট, যিহেতু মই চকীত বহি আছিলোঁ দেই। লুংখন ফাটি থাকিলে নেকি আকৌ? লুংখন ফাটিয়ে থাকিলে। ৰ'ব মই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। মোৰ মানে ভিডিঅ' বনোৱা ষ্টুডিঅ' নাই, য'তে পাওঁ ত'তে ভিডিঅ' বনাওঁ। এতিয়া মই পথাৰলৈ আহি গ'লোঁ, পথাৰত আহি ভিডিঅ'টো বনাই আছোঁ, যিহেতুকে এই বিশেষ ভিডিঅ'টো ছ'চিয়েল মিডিয়াত পূৰা ভাইৰেল হৈ আছে। প্ৰত্যেকেই এই ভিডিঅ'টোৰ ওপৰত, এই বিষয়বস্তুটোৰ ওপৰত সকলোৱে নিজৰ মতামতবিলাক আগবঢ়াই আছে। নিজৰ যোনখিনি মত, সেই মতখিনি, নিজৰ মতামতসমূহ ছ'চিয়েল মিডিয়াত দি আছে। তো সেইকাৰণে ময়ো দিওঁ শুন বোলো, যিহেতুকে ভাৰতীয় নাগৰিক, বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে, তো ময়ো কথাখিনি কওঁ শুন। সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকৰ আগত কথাখিনি ক'বলৈ আৰম্ভ কৰিছোঁ। তো আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গে বৰ্তমান সময়লৈকে ন্যায় পোৱা নাই। আচলতে আমি ন্যায়ৰ কাৰণে সকলোৱে মাত মাতি আছোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈ আছোঁ। আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ, কমেণ্ট বক্স খোলা আছে, আপোনালোকে কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। লিখিবলৈ এলাহ নকৰিব, আপোনালোকে সকলোৱে লিখক। আচলতে প্ৰাণৰো প্ৰাণ, হিয়াৰ আমঠু আমাৰ ভগৱান জুবিন গাৰ্গে ন্যায় পাবই লাগিব। আচলতে আমাৰ এইটোৱে বহুত দুৰ্ভাগ্য, এইটোৱে বহুত দুখ লগা কথা, যিহেতুকে জুবিন গাৰ্গৰ কাৰণে আমি আজি ছ'চিয়েল মিডিয়াত হওক বা য'তে নহওক কিয় আজি প্ৰতিবাদ কৰিব লগা হৈছে, জুবিন দাক ন্যায় দিয়ক বুলি ক'ব লগা হৈছে। এই বস্তুটোৱে দুখ লগা, কিন্তু আচলতে এনেকুৱা হ'ব নালাগিছিল। জুবিন দাৰ কাৰণে ন্যায় বিচৰাটো এটা বহুত ডাঙৰ কথা। আচলতে জুবিন দা হেন মানুহজনৰ কাৰণে যদি ন্যায় বিচাৰিব লগা হৈছে, আপোনাৰ আৰু মোৰ ক্ষেত্ৰত ন্যায় বোলা সেই শব্দটো মোহাৰি দিলে হৈ যাব, এইটোৱে ক'লোঁ। আচলতে জুবিন দাৰ কাৰণে যদি আমি ন্যায় বিচাৰিব লগা হয়, আচলতে এইটো স্বতঃস্ফূৰ্তভাৱে জুবিন দাই ন্যায় পাব লাগে। আৰু আমি যোনবিলাক ভিডিঅ' দেখা পাইছিলোঁ, ছিংগাপুৰত সাগৰত সাঁতুৰি নাদুৰি থকা সেই ভিডিঅ'বিলাকেতো আমাৰ মনত এইটোৱে মানে উদয় কৰে যেন আচলতে জুবিন গাৰ্গৰ যোনটো মৃত্যু, সেই মৃত্যুটো সাধাৰণ মৃত্যু নহয়। আচলতে যোনবিলাক ভিডিঅ'বিলাক দেখিতো তেনেকুৱাই মনত আহি যায় ন, জুবিন গাৰ্গৰ মৃত্যুটো সাধাৰণ মৃত্যু নহয়। অলৰেডি কিছুমান কথা পটকৈ ওলাই পৰিছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱেতো ডাইৰেক্টলি গোটেইখিনি কথাখিনি কৈয়ে পেলাইছে। আৰু চাৰ্জশ্বিটো দিব এতিয়া, ডিচেম্বৰ কেই তাৰিখে চাৰ্জশ্বিট দিব। আচলতে আমি সেই চাৰ্জশ্বিটটোত কি আছে তেতিয়াহে আমি গম পাম। আচলতে আমি বিচাৰি আছোঁ যেন জুবিন গাৰ্গে ন্যায় পাওক, ন্যায় পোৱাটো বিচাৰি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, কণ্টিনিউ কৰি থাকক দেই, মই তেতিয়াহে আপোনালোকে গম পাব। মই বিশেষ ভিডিঅ'টো দেখাম বুলি কৈছোঁতো আপোনালোকক, তেনেকুৱা নিচিনা কথা। আচলতে প্ৰতিজন মানুহে বিচাৰি আছে যেন জুবিন দাই ন্যায় পাওক। জুবিন গাৰ্গৰ যোনটো মৃত্যু, সেই মৃত্যুটো আচলতে কি মৃত্যু হয়, মানে মৃত্যুৰ কাৰণটো কি, এই কাৰণটো সকলো ৰাইজে জানিব বিচাৰি আছে। মই বিচাৰিছোঁ, আপোনালোকে বিচাৰি, সকলোৱে বিচাৰি আছে। আৰু যিহেতুকে মই এতিয়া পথাৰত বহি আছোঁ, আপোনালোকে বেকগ্ৰাউণ্ডত দেখি আছে একদম পাহাৰ। আমাৰ ঘৰৰ পৰা পাহাৰখন বেছি দূৰ নহয়, মানে ওচৰতে, বেছি দূৰ নহয়, কিন্তু এনেকৈ কেমেৰাটোত দেখিবলৈ অকণমান দূৰ নিচিনা লাগে ন, কিন্তু বেছি দূৰ নহয়। তো মই এতিয়া মেইন পইণ্টলৈ যাব বিচাৰিছোঁ। এতিয়া আপোনালোকক মই ষ্টাৰ্টিঙতে ক'লোঁ, জুবিন গাৰ্গে পুনৰ জন্ম পালে। জন্ম হোৱাৰ পাছতেই ঠুকা মাতেৰে, মানে ফুটা নুফুটা মাতেৰে মায়াবিনী গীতটো গালে বুলি আপোনালোকক ষ্টাৰ্টিঙতে কৈছিলোঁ। আচলতে এই কথাখিনি মোৰ কথা নহয়, আপোনালোকে ভিডিঅ'টো মন কৰিব।
এই যোনখিনি কথা ক'লোঁ এই কথাখিনি মোৰ কথা নহয়। আপোনালোকে কথাখিনি গম পালে আপোনালোকক খং উঠিব, আপোনালোকে মানে গালি পাৰিবলৈ মন যাব। কিন্তু মই কৈ আছোঁ, এগৰাকী মানে ধৰি লওক কি হয় মানে এনেকুৱা ৰ'ব দেই, এনেকুৱা কিবা ভৱিষ্যতবাণী দিয়ে বা কিবা এনেকুৱা ধৰণৰ কিবা মানুহৰ মংগল চংগল চাই নে কি নাজানো, এইবিলাক কিবা চাইকেট্ৰিষ্ট নে কি এইবোৰ নাজানো দেই। মোৰ ডিগ্ৰী চিগ্ৰী নাই, আপোনালোকে বেয়া পাই লাভ নাই। তো এগৰাকী বগা কাপোৰ পিন্ধি থকা এগৰাকী দেই, সেইগৰাকীয়ে কি কৈছে গম পাইছেনে আপোনালোকে? জুবিন দা মৃত্যু হোৱা দুদিনমানৰ পাছতেই সেই ভিডিঅ'ত কৈছিল দেই, সেই বাইদেউগৰাকীক মই ৰেচপেক্ট কৰি কৈছোঁ বাৰু দেই, বেয়া পাব নালাগে বাৰু বাইদেউগৰাকী, আপুনি ভিডিঅ'টো চালে। কিন্তু আপোনাৰ দুটামান মন্তব্যত খালি মোৰ খং উঠিছে, মই খুব উজাৰিছোঁ। ঠিক আছে, আপুনি কৈছিল বাইদেউগৰাকীক, মানে যোনগৰাকী বাইদেউগৰাকী আপুনি অলৰেডি আপোনালোকে চিনি পায় দেই, আপোনালোকে চিনি পায়। পডকাষ্ট দি থাকে, মানে বগা কাপোৰ পিন্ধি থাকে বা এনেকৈ মণি চনি পিন্ধি থাকে সেই বাইদেউগৰাকীয়ে। তো সেই বাইদেউগৰাকীয়ে জুবিন দাৰ কথা কৈছে, জুবিন গাৰ্গে বোলে পুনৰ জন্ম পাব। ছিংগাপুৰৰ এখন গাঁৱত একেবাৰে দৰিদ্ৰ পৰিয়ালত জুবিন গাৰ্গে পুনৰ জন্ম পাব বোলে। আৰু জন্ম হোৱা কিছুদিনৰ পাছতেই জুবিন গাৰ্গে বোলে গীতৰ চৰ্চা কৰিব বোলে। মই বাইদেউগৰাকীক পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবচোন, নহ'লে বাইদেউগৰাকী নাপাব পাৰেতো। তো মই বাইদেউগৰাকীক মই পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ, আপুনি ভগৱান নেকি? বাইদেউগৰাকী, আপুনি যিহেতুকে ক'লে জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব, জুবিন গাৰ্গে পুনৰ জন্ম পাব, জন্ম পাই গীতৰ চৰ্চা কৰিব, আপুনি যেনে কথাখিনি ক'লে, আপুনি ভগৱান নেকি? যদি আপুনি ভগৱান, জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল? জুবিন গাৰ্গৰ যোনটো মৃত্যু, সেই মৃত্যুটো কি হয় আপুনি কৈ দিয়ক না। আপুনি যোনটো কথা ক'ব লাগে সেই কথাটো আপুনি নোকোৱাকৈ জুবিন গাৰ্গৰ জন্ম হ'ব, কিবা হ'ব, এই কথাখিনি কৈ আছে। আপুনি ক'লেও জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব, নক'লেও জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব। যিহেতুকে জুবিন গাৰ্গ হ'ল ভগৱানৰ মৃত্যু নাই। যুগে যুগে অৱতাৰ লয়, আপুনি গম পায়নে নাপায়? আপোনাৰ কথা মতেতো নহ'ব ন বাইদেউ। আপুনি নিজৰ কণ্টেণ্ট জুবিন দাৰ কাৰণে আপুনি জুবিন দাক লৈ কণ্টেণ্ট সৃষ্টি কৰিছে, আপুনি জুবিন দাক লৈ ৰাজনীতি কৰিছে। আপুনি এইখিনি কৰা বাদ দিয়ক, নাপায় এইবিলাক কৰিবলৈ, গম পাইছেনে? আপুনি যি ধুনীয়াকৈ কৈছে দেখি, ঐ জুবিন গাৰ্গে বোলে পুনৰ জন্ম পাব, ছিংগাপুৰত জন্ম পাব, একেবাৰে দৰিদ্ৰ পৰিয়ালত জন্ম পাব, জন্ম হৈয়ে দুদিনমানৰ পাছতেই গীতৰ চৰ্চা কৰিব। আপুনি ক'লেও নক'লেও মতলব নাই সেইটো কথা। জুবিন গাৰ্গে নিজেই কৈছে, মই আকৌ পুনৰ জন্ম হ'লেও পুনৰ জন্মটো জুবিন গাৰ্গ হৈয়ে জন্ম হ'ম বুলি নিজে কৈছে। আপুনি ক'লেও নহ'ব, জুবিন গাৰ্গে হ'বই, কাৰণ কেলৈ? জুবিন দা ভগৱান হয়, ভগৱান। সেই কথাটো আপুনি ক'ব নালাগে। তো সেই কথাটো এনেকুৱা কৰি আছে, এতিয়া গোটেই ৰাজনীতি কৰি আছে। জুবিন গাৰ্গে ক'লে যে নিজে মই পলিটিক্স বেয়া পাওঁ, আৰু গানো লিখি থৈ গৈছে যেন, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুমুঠি ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু। জুবিন দাই ইমান ধুনীয়াকৈ কৈ গ'ল নিজে পলিটিক্স বেয়া পায়, কিন্তু এতিয়া জুবিন দাৰ লগতে পলিটিক্স হৈ আছে। সেই বাইদেউগৰাকীক ক'ব বিচাৰিছোঁ, আপুনি এনেকুৱা ধৰণৰ বিভ্ৰান্তিকৰ সৃষ্টি কৰি এইবিলাক যি টি আবোল তাবোল ভিডিঅ' নবনাব দেই, নাপায় বাইদেউ। আপুনিও এগৰাকী মহিলা হয় ন, আপুনি এইবিলাক যি টি নকৰিব। আৰু দুজনমান আছে দেই ইউটিউবাৰ, জুবিন গাৰ্গৰ বোলে মৃত্যু হ'ল নে কি বোলে, কিবা এটা কৈ গোটেই কিবা মেচিন এটা ল'ব, ভৰাই মানে মাত্ৰা দিয়ে, কিবা কিবি কোন কৰি আছে। এইবিলাক মানে দৃষ্টিগোচৰ নহয় নেকি বাৰু? এই বস্তুটো বেয়া লাগে, এইটো নাপায় হয় এই বস্তুটো এনেকুৱা কৰিবলৈ। জুবিন দাৰ কাৰণে ইমান আৰু সেইবিলাক কৰিব নাপায়, এইটো বেয়া লাগে দেই। সেইটো কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰি দিছোঁ। আৰু ষ্টাৰ্টিঙতে আপোনালোকে চাগে নিশ্চয় ভিডিঅ'টো আৰম্ভ কৰোঁতে আপোনালোকে ভিডিঅ'টো দেখিলেই, আচলতে মই মোৰ কথা ক'ব বিচৰা নাছিলোঁ। আচলতে সেই বাইদেউগৰাকীয়ে যোনখিনি কথা কৈছিল সেই কথাখিনি ক'বলৈ বিচাৰিছিলোঁ। বাকী যে কি নহওক, ভিডিঅ'টো আপোনালোকে চাই বুজি পালে, শেষলৈকে যোনসকলে চাইছে বুজি পালে, তো আপোনালোকৰ মন্তব্যবিলাক দি যাব, আৰু #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব কমেণ্ট বক্সত, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।